ব্লাউজ এটা চিলাওঁতে ৩০০ টকা লাগেনে? চাদৰৰ দহি বটোতে ১৫০ টকা লাগেনে? তাতো বাৰ্গেনিং। কিন্তু কিমান কষ্ট আচলতে কৰোঁতাজনেহে জানে। যেতিয়া সেই কামটো নিজে কৰা হয়, তেতিয়াহে বুজি পাব যে প্ৰকৃততে কিমান কষ্ট অন্তৰ্নিহিত হৈ থাকে। ব্লাউজ এটা চিলাওঁতে ২ ঘণ্টা সময় লাগে, কটাটো এক্সট্ৰাই। লগতে লাইনিং, পাইপিং এইবোৰৰ দাম থাকে। যিকোনো বস্তু এটা ওপৰে ওপৰে বা দূৰৰ পৰা আমাৰ দেখিবলৈ বহুত সহজ যেন লাগে বা বহুত ভাল লাগে। যেতিয়া আমি ভিতৰত সোমাই পৰোঁ সেই কামটোৰ লগতে হওক বা যিকোনো এটা ক্ষেত্ৰত যেতিয়া আমি সংস্পৰ্শত যাওঁ, তেতিয়াহে বুজি পোৱা যায় সেই কামটো কিমান জটিল। বা ঠিক তেনেকৈ মানুহ চিনাৰ ক্ষেত্ৰতো আমি দূৰৰ পৰা কেতিয়াও মানুহ চিনিব নোৱাৰোঁ। যেতিয়া মানুহৰ লগত চলা যায়, কথা বতৰা পতা যায়, অকণমান ঘনিষ্ঠ হোৱা যায়, তেতিয়াহে মানুহ চিনা যায়। ঠিক একে কথা এয়া চাদৰৰ দহি বটি আছোঁ। ৰাতি ১টা-২টা বাজি যায় কেতিয়াবা চাদৰৰ দহি গুঠোঁতে, ব্লাউজ চিলাওঁতে। আচলতে কষ্টবোৰ ভাল লাগে দিয়কচোন কৰি, যিহেতুকে এটা প্ৰাপ্য পাওঁ তাৰ পৰা। কিন্তু তেতিয়া বেয়া লাগে যেতিয়া ধৰি লওক উচিত প্ৰাপ্যটোৰ পৰা মানে বঞ্চিত হ'ব লগা হয় বা বাৰ্গেনিং কৰে এইবোৰ কামতো। অকণমান বুজি পাব লাগে সকলোৱে, কাৰণ কিমান কষ্ট অন্তৰ্নিহিত হৈ থাকে বা ছোৱালী এজনী বা মহিলা এগৰাকীয়ে সুন্দৰকৈ নিজে স্বাৱলম্বী হৈছে এনেকুৱা ধৰণৰ কিছুমান কাম কৰি। গতিকে তাত ছাপোৰ্ট কৰিব লাগে, সহযোগিতা আগবঢ়াব লাগে আৰু সকলোৱে নিজে স্বাৱলম্বী হ'ব লাগে, তাত বাধা নাই। আৰু নিজে কৰিলে কামবোৰ বুজা যায় যে তাত কিমানখিনি কষ্ট অন্তৰ্নিহিত হৈ থাকে। যিহেতু ব্লাউজৰ মই অনলাইন কাটিঙৰ ক্লাছ কৰি আছোঁ বা অফলাইনো কৰোঁ, তেওঁলোকে কৰি পেলাই বুজি পায় যে হয় কিমানখিনি কষ্ট হয় বা কিমানখিনি কাপোৰৰ দাম বৰ্তমান সময়ত। আৰু স্বাৱলম্বীও হৈছে বহুখিনি মোৰ তাতে কাটিং শিকি, সেইটো এটা মোৰ ভাল লাগে। বিয়া পূজা এই সময়ছোৱাত বহুতখিনি ব্যস্ত হৈ পৰা যায়, যিহেতুকে এইখিনি সময়ত কাপোৰবোৰ যথেষ্টখিনি আহে। আৰু সেইবাবেই মই ভিডিঅ' এইকেইদিন ভালকৈ কণ্টিনিউ কৰিব পৰা নাই। অনলাইন ক্লাছো আছে, অফলাইন ক্লাছ আছে, টিউশ্যন আছে, ঘৰৰ কাম, লগতে এইবোৰ কাপোৰ চিলোৱা, সেইকাৰণে ভিডিঅ'খিনি ভালকৈ কণ্টিনিউ কৰিব পৰা নাই। লাহে লাহে আগবঢ়াম। আৰু জানে আপোনালোকে মই কিবা এটা বস্তু অধ্যয়ন কৰি বা ব্যৱহাৰ কৰি আপোনালোকৰ লগত আগবঢ়াওঁ, গতিকে যথেষ্টখিনি সময় লাগে তেনেকুৱা ভিডিঅ' এতিয়া আগবঢ়াবৰ কাৰণে। আৰু এয়া বা ওচৰৰে ঊলখিনি তেওঁক ধুনীয়াকৈ সেই কৰিব দিছোঁ আৰু মানে এনেকৈ থাকিলে জোত বান্ধি যায় যে, সেইকাৰণে লাড্ডু কৰি থ'লে ভালে থাকে। মাফলাৰ গুঠি আছোঁ, বহুকেইখন গুঠিলোঁ। যদি আপোনালোকে মাফলাৰ গুঠা শিকিব বিচাৰে জনাব, মই মাফলাৰ গুঠা ভিডিঅ' আপোনালোকৰ মাজত আগবঢ়াম। ভাল লাগে আচলতে কিছুমান কাম কৰি, যি 1 মিনিট 2 মিনিট বা যিখিনি সময় ধৰি লওক আমি এনে থাকোঁ, বহি থকা সময়খিনিও হাতেৰে কিবা এটা কৰি থাকিব পৰা যায়। সকলোৱে সময়খিনি ভালদৰে অতিবাহিত কৰিব নিজৰ ভাল লগা কৰ্মৰে, আৰু এদিন সেই নিজৰ ভাল লগা কৰ্মটোৱে আপোনালোকৰ স্বাৱলম্বিতাৰ দিশ মুকলি কৰি দিব। আৰু আপোনালোকক আজি মই দহি গুঠাখিনিও অকণমান দেখুৱাই দিম। ইতিমধ্যে আগতে বহুখিনি দহি বটা ভিডিঅ' মোৰ পেজত আছে, তথাপিও আকৌ দি দিছোঁ, কাৰণ যিহেতুকে ভিডিঅ'টোত কিবা এটা শিকনিমূলক নাথাকিলে মোৰ ভাল নালাগে। নাজানো কি দিব পাৰিছোঁ। এয়া দহি গুঠি আছোঁ এনেকৈ, অকণমান দীঘলকৈ দিয়া নাই বেছি, যাক যেনেকৈ লাগে তেনেকৈ দিয়া হয়। এয়া মই প্ৰথমতে এনেকৈ গুলি সূতাৰে, যিটো নৰ্মেল গুলি, এনেকৈ মই বান্ধি লওঁ ৰছীটো, কাৰণ কেতিয়াবা বহুত কাপোৰ আহিলে ওচৰৰো ভণ্টি এজনীক যদি ৰছীটো বান্ধি দিব দিওঁ, দি দিয়ে গোটেইখিনি চাদৰত, তেতিয়া এফালৰ পৰা গুঠি যাবলৈ সহজ হয়। আৰু এয়া চাওক, এনেকৈ পাক লগাই পেলাই 2-3টামান গাঁঠি মাৰি দিব, তাৰপিছত আৰু এটা গাঁঠি মাৰি দিব, তেতিয়া কেতিয়াও খুলি নাযায় দহিটো আৰু খুব সুন্দৰ হয়। দেখিছেনে? এতিয়া যাক যেনেকৈ লাগে, কাৰোবাক যদি বেছি দীঘলকৈ লাগে দীঘলকৈ দিব, যদিহে কম মতাকৈ লাগে কমকৈ দিব। সেইটো যেনেকৈ আপোনালোকক দিয়ে কাষ্টমাৰে, সেই অনুপাতে দহিটো গুঠি দিব। আৰু একেবাৰে সহজ। আৰু অকল যে কাষ্টমাৰক গুঠি দিয়াটো তেনেকুৱা কথা নহয়, নিজৰ চাদৰখনো যদি নিজে দহি বটি লোৱা হয়, তেতিয়া বহুতখিনি খৰচ কমি যায়। ব্লাউজটো চিলোৱা, দহি গুঠা, এই কামটো নিজে কৰিব পাৰিলেও বহুতখিনি কমতে হয়, কাৰণ কাপোৰযোৰ কিনোতে যিমানখিনি পইচা যায়, দহি গুঠা, ব্লাউজ চিলোৱা এইবোৰত বেছি পইচা যায়। বা আজিকালি চাদৰৰ পতি লগাব লাগে, মেখেলা চিলাব লাগে, নহয়নে? সেইকাৰণে আচলতে মোৰ উদ্দেশ্যটো অনলাইন কাটিঙৰ সেইটোৱে, যাতে সকলোৱে স্বাৱলম্বী হ'ব পাৰে। কাৰণ বহুতৰে শিকাৰ ইচ্ছা থাকে, কিন্তু ধৰি লওক বৈবাহিক জীৱনত আবদ্ধ হোৱাৰ পিছত বাচ্চা বা কোনোবা জব কৰি থকাৰ বাবে সেইটো আশা পূৰণ নহ'ল। গতিকে অনলাইন হ'লে তেওঁলোকে যিকোনো সময়ত ক্লাছটো কৰিব পাৰে
বা নিজৰ ইচ্ছাটো পূৰণ কৰিব পাৰে সেইটো উদ্দেশ্যৰে মই কৰোঁ আৰু মই ফিজটো লওঁ কাৰণ যিহেতুকে মোৰ কষ্ট বহুতখিনি জড়িত হৈ থাকে প্ৰত্যেক মুহূৰ্তত মই উত্তৰ দিব লাগে বা লাগি থাকিব লাগে সেইকাৰণে লওঁ আৰু প্ৰথমতে মই পেজ বা ইউটিউব চেনেলতে দিছিলোঁ ভিডিঅ'সমূহ তাৰ পৰাও বহুতে শিকিছে বহুতকে চিলাই দিয়ে সেইটোও মোৰ ভাল লাগিছে আৰু যদি কাটিং চিলাইৰ ভিডিঅ' আপোনালোকে চাব বিচাৰে মোৰ ইউটিউব চেনেলটো চাব ডিম্পী ডায়েৰী বুলি আছোঁ পেজৰ নামেৰে কিবা যদি মোক সুধিব লগা আছে ইনষ্টাগ্ৰামত ফ'ল' কৰিব আৰু এয়া দহি বটাটো চাই থাকক চালে নিশ্চয় দেখা পাব কেতিয়াবা কেমেৰা ধৰি দিয়া মানুহ নাই যে সেইবাবে ট্ৰাইপডৰ সহায়ত বনাওঁতে ইফাল সিফাল হৈ যায় সেইটো ইগন'ৰ কৰিব এয়া আৰু সূতাটো বৰ্ণালী পাট সূতা লৈছোঁ যিহেতুকে কাপোৰযোৰ অকণমান চাইন কৰা হয় গতিকে ইয়াতে আমি যদি পদ্মিনী দিওঁ ভাল নালাগিব সেইকাৰণে বৰ্ণালী পাট লৈছোঁ আৰু কটনৰ কাপোৰ বা সূতাৰ কাপোৰ তেনেকুৱা কাপোৰবোৰ আপোনালোকে ঊলেৰেও দহি বটিব পাৰে ভাল লাগে কিন্তু অকণমান ডাঙৰ ডাঙৰ যেন হয় যদি তেনেকুৱা পচন্দ কোনোবাই কৰে তেনেকৈও কৰিব পাৰে ঊলেৰে কৰিলেও পটককৈ হৈ যায় আশা কৰোঁ ভিডিঅ'টিয়ে উপকৃত কৰিব আৰু তেনেকৈ কষ্ট কৰা মানুহবোৰৰ কামত আচলতে বাৰ্গেনিং নকৰিব পৰালৈকে কাৰণ এটা হিচাপতে যিহেতুকে লয় পইচাটো সেইটোৱে আৰু প্ৰাপ্য ধনখিনি দিব বহুতে বাকী ৰাখি দিয়ে ৰাখি পেলাই পইচাটো নিদিয়ে তেনেকৈ কৰি খোৱা মানুহখিনিয়ে সেই কামটোৰ প্ৰতি আগ্ৰহ নোহোৱা হৈ যাব কাৰণ কিবা এটা পাম বুলিয়ে যিহেতু কামটো কৰে সেইটোৱে কথা এৰিছোঁ পুনৰ নতুন ভিডিঅ' এটিৰে লগ পাম সকলো ভালে থাকক সুস্থ থাকক হাঁহি থাকিব আনিম আৰু ভাল ভাল ভিডিঅ' আপোনালোকৰ মাজত বিহু আহিছে পিঠা পনা এইবোৰ সকলো ভিডিঅ' পাব এৰিছোঁ সকলো ভালে থাকিব আৰু এনেকৈ দহি বটিব দেখুৱাই দিছোঁ হৈয়ে গ'ল এয়া এবাৰ দেখুৱাই দিছোঁ ভালকৈ কাৰণ গোটেইখিনি মোৰ হৈছিলে গোঠা আৰু মাজৰ দুটা যে সৰু যেন দেখিছে বায়ে গাঁঠিছিলে সেইকাৰণে সেইকেইটা অকণ অমিল হৈছে পিছত খুলি পেলাই মই মিলাই দি দিম